নমস্কাৰ, ৰক্তিমা বৰুৱা চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাতিপুৱা ওলাইছোঁ কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ অধিৱেশনলৈ। গুড মৰ্ণিং আটাইকে। এই কুঁৱলী দেখিছেই, কুঁৱলীৰে একে আবৃত পৃথিৱী। আমি ওলাইছোঁ, মই কুঞ্জ বাইদেউ, কমৰুণ আৰু দীপিকা কনিষ্কক লৈ ওলাইছোঁ। আৰু এই কুঁৱলীৰ মাজে মাজে আমি আজি ৰাতিপুৱাই 4টা বজাতে ভূমিকম্প দিছে, ভয়ানক ভূমিকম্প। তাৰ সেই সময়তে উঠি ভাত পানী ৰান্ধি বাঢ়ি লৈ মই কৈছোঁ যে 7টা বজাত আমি এটাই ওলাই যাম, সেইকাৰণে সকলোকে প্ৰস্তুত হ'বলৈ দিছোঁ। 7টা বজাত কওঁতে 7:30টাতো বাজিবই। তাৰপিছতে মই আকৌ ৰেডি হৈয়ে যাওঁ আৰু হৈ পেলাই মই সকলোকে ফোন কৰি এলাৰ্ট কৰি দিছোঁ। তেওঁলোকৰ অকণ দেৰি হৈছে, যি নহওক গ'লোঁ, গৈ পেলাই মঙলদৈ হৈ গুচি গ'লোঁ। নীৰৱে কৈছিলে যে গুৱাহাটী হৈ যাব বাইদেউ, এইফালে নাযাব, ৰাস্তা বেয়া। আমি নুশুনি পেলাই গ'লোগৈ। গৈ পেলাই দেখিলোঁ পিপৰা দোকানৰ ওচৰতে গাড়ীবোৰ বন্ধ কৰি এটা ভিতৰুৱা ৰাস্তাইদি সোমাই যাব দিছে। সেইফালে সোমাই গ'লোঁ। গৈ পেলাই দেখিছোঁ যে ইমান জাম লাগিছে, মানে ভয়ানক এটা জাম। আৰু সেইখিনি সময়তে অফিচ কাছাৰী স্কুল যায় মানুহবোৰ। যি নহওক এনেকৈ গৈ মঙলদৈ ওলাবগৈ লাগিব। মানে আমি বাৰু গৈ আছোঁ। তাৰপিছত গম পালোঁ যে তাতে আজি মানে মহিলাসকলক এয়া দিব, 10,000 টকাটো দিব, মুখ্যমন্ত্ৰী আহিব। কথাবোৰ ৰ'বা, এনেকৈ গৈ এইয়া দেখিছে সোমালোগৈ, মানে দলগাঁৱৰ ভিতৰেদি সোমাই। আজিকালি এইটো ৰাস্তা বৰ ভাল লাগে। ঢেকীয়াজুলি ওলাই যাব পাৰি, ওৰাঙেদিও ওলাব পাৰি, আৰু বৰ্তমান ঢেকীয়াজুলি ওলাব পৰা অৱস্থা হৈছে, মানে ব্যৱস্থা। গতিকে আমি বোলে সেইটো ৰাস্তা দি যাওঁ, গাড়ী ঘোঁৰাও কম। গতিকে গুচি গ'লোঁ। আৰু এইফালে যে বাগানখন, কোপাটি বাগান, তাৰ মাজে মাজে নদী, ইমান যে ধুনীয়া পৰিৱেশটো নহয়, আচলতে ভাল লাগে। নদীৰ প্ৰতি মোৰ বিৰাট আকৰ্ষণ। নদীৰ নামবিলাক পঢ়িছিলোঁ। নদীৰ নামটো নাজানালৈকে মোৰ বুঢ়ীগাং, খিলাধাৰী, দিকৰাই, ভৰলু, ননৈ, নোৱানৈ, বৰনদী, প্ৰধান, এনেকৈ সেই এইবিলাক এতিয়াও মনত আছে। আমি আচলতে শোণিতপুৰ জিলাৰ আছিলোঁতো, বৃহত্তৰ শোণিতপুৰ জিলা, এই তেনেকৈ আমি পঢ়িছিলোঁ। আৰু এই ওলাই আহি আছোঁ, ঢেকীয়াজুলি ওলাই যাম। গতিকে ৰাস্তাটো ধুনীয়াই। সেইখিনিতে যদি আমি সেইখিনি সমস্যা নাপালোঁ হয়, এনে কিন্তু অন্য সমস্যা নাই। যি নহওক আহি তেজপুৰ যেতিয়া পালোঁ, তেজপুৰৰ ভোমৰাগুৰি দলং পাৰ হৈয়ে হ'লগৈ সমস্যাটো। মই ক'লোঁ যে বাওঁফালি গ'লে কলিয়াবৰ পায়। কনিষ্কই নামানে, কয় বোলে নহয়, সোঁফালেদিহে যাব লাগে, নগাঁও পাৰ হৈ পেলাইহে কলিয়াবৰ। এইটোনো ক'ত আছে বাৰু? মইতো আচৰিত হৈ গ'লোঁ। দুখন হ'ল দলং এতিয়া। মই এই অঞ্চলতে ডাঙৰ হোৱা, আৰু কাৰণ মই নগাঁও মিছনত পঢ়া কৰোঁতে মই দলং নাথাকোঁতেও মই জাহাজত ইফালে পাৰ হৈ আহি পঢ়িছিলোঁ তেজপুৰলৈ। মই আহিয়ে থাকোঁ ভণ্টিৰ ঘৰলৈ। মইনো নাজানো মানে, আৰু মই আচলতে লোকৰ কথাটো খুব মানি লওঁ যে, সেইটো এটা বেয়া কথা মোৰ আচলতে। মানি ল'লোঁ, লৈ পেলাইতো গৈ থাকিলোঁ, গৈ আছোঁ নগাঁও 15 কিলোমিটাৰ 20 কিলোমিটাৰমান পাৰ হৈ গ'লোঁ। তেতিয়াহে তাৰমানে সকলোৰে হেৰি আহিল যে, সম্বিত আহিল, এখনো দেখোন চাইনবোৰ্ড নাই। নহয় সোধাচোন। তো এটা মানুহক সুধিলে, ক'লে যে বোলে নহয়, তোমালোকে এৰি থৈ আহিলা 15 কিলোমিটাৰ নে 20 কিলোমিটাৰমান। মই ক'লোঁ ঠিকেই, তেওঁ বুলি কনিষ্কই মানি লোৱা নাই দেই প্ৰথমতে। তাৰপিছত আহোঁতে যেতিয়া দেখিলে যে হয় দলং পালোঁ, দলঙৰ দি সম্বৰ্ধনা পত্ৰ। গুৱাহাটী ছাত্ৰীবাৰী কৃষ্ণনগৰ নিবাসী শ্ৰীযুত ত্ৰিদীপ বৰুৱা ডাঙৰীয়া এগৰাকী সহজ সৰল উচ্চ ভাৱাপন্ন ব্যক্তি, এগৰাকী মেধাৱী ছাত্ৰ হিচাপে তেখেতে শিক্ষা জীৱনৰ পাতনি মেলে গুৱাহাটী স্থিত নিকলছ স্কুল আৰু ফেকাল্টি হাইস্কুলত। পাছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা তেখেতে মেকানিকেল ইঞ্জিনিয়াৰিং আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MBA ডিগ্ৰী গ্ৰহণ কৰে। এটা স্বাধীন চেতিয়া মন থকাৰ বাবে তেখেতে উচ্চ পদস্থ কোম্পানীৰ চাকৰিৰ পৰা স্বইচ্ছাই আঁতৰি আহি সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ হেতু স্বকীয়ভাৱে তেখেতে ডিজিটেল ক্ষেত্ৰখনত কাম কৰিবলৈ আৰম্ভ কৰে। সেইমৰ্মে অসমৰ সাহিত্য সকলোৰে বাবে পথ প্ৰদৰ্শক হৈ ৰ'ব। আপোনাৰ সুস্বাস্থ্য তথা উজ্জ্বল ভৱিষ্যত কামনাৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ফালৰ পৰা সম্বৰ্ধনা জনাই কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ হৈ সেই আমাৰ সদস্যহঁত, সেয়া কমৰুণ, কুঞ্জ বাইদেউ আৰু দীপিকা। সিহঁতে ধুনীয়াকৈ বহি চাই আছে। ইহঁতে এই প্ৰথম আহিছে আচলতে, কোনো ধৰণৰ সিহঁতৰ
অভিজ্ঞতা নাই অহা মোৰতো বহুত দিনে আহিছোঁ মই আচলতে বহুত বছৰ অহা নাছিলোঁ কিন্তু আগতে প্ৰথম অৱস্থাত মই বহুতেই আহিছিলোঁ এয়া ভাত খাবলৈ যোৱা পৰিৱেশ এইবাৰ অৱশ্যে অকণ ভালেই কিন্তু প্ৰথম যেতিয়া আৰম্ভণি তেজপুৰত আহিছিলোঁ সেইটো অৱস্থাই বেয়া মানে ভাত খাবলৈ গৈছোঁ নে যুদ্ধ কৰিবলৈ গৈছোঁ মানে ধৰিব পৰা নাছিলোঁ এইবাৰ তথাপিও অলপ লাইনটো লাগিবই লাগিব বাৰু লাইন পাতি গৈ টেবুল চকীত ভাত খাবলৈ অৱশ্যে পাইছোঁ আৰু দীপিকাৰ হাজবেণ্ডৰ কাৰণেহে এইখিনি হ'ল দেই সম্ভৱ মইতো তেনেকৈ ভাত খাবলৈ যাবলৈ চেষ্টা কৰিবলৈ নাই দীপিকাৰ হাজবেণ্ডে ক'লে নাই বাইদেউ কুপন চুপন নালাগে ব'লক বুলি ক'লে আৰু যিহেতু আহিছোঁ ইমান দূৰলৈ আৰু দুপৰীয়া সময় খালোঁ আৰু এইটো হৈছে এয়া ইয়াতে সজাই ৰাখিছে বিভিন্ন ধৰণৰ স্থানীয় কুটীৰ শিল্প বহুতখিনি এনেকৈ ধুনীয়াকৈ সজাই থোৱা আছে বিভিন্ন ফটো আছে এয়া আচলতে এক্সিবিশ্যন অকণমান সৰুকৈ দিয়া হৈছে কাপোৰ কানিও আছে ফুল আছে বহুত ফুল আছে ফুলো কিনিছে মানুহবিলাকে আৰু আছে এটা দেখিলোঁ মুড়ি নিচিনা বস্তু দেখোন পেকেট কিনি মানুহবিলাকে লৈ গৈছে মই প্ৰথমতে বহুত হাঁহি উঠিলে মই বোলো মুড়ি কিনিবলৈনো ইমান দূৰ আহিলে মানুহবিলাক কৈছোঁ তেতিয়া কওঁতে শুনিলে গম পাইছোঁ বোলে নহয় বাইদেউ মুড়ি নহয় এইটো হুৰুম কিনো হুৰুম কৈছে এনেকৈ বনাই বৰা চাউলেদি বৰা চাউলটো ঘিউত বোলে সানি থৈ দিয়ে কৈছে মই বেছি নাজানো দেই শুনিলোঁ কথাটো তাৰপিছতে মুড়িটো বনাই আৰু বোলো কেনেকুৱানো বা লাগে যাওঁচোন কিনো সেই বুলি কৈ এক পেকেট কিনিলোঁ চবেই কিনি শেষে এইখন বোলো লেখিকাখন দেখিলোঁ দেখোন লেখিকাখন এখন নিনিলে আধৰুৱা যেন লাগি যাব মই য'ত যাওঁ কিতাপ কিনোৱেই স্মৃতিগ্ৰন্থখন মই সাহিত্য সভাত গ'লেও লওঁ লেখিকাত আহিলেও লওঁ গতিকে বোলো এখন লওঁ তাৰপিছত চালোঁ বোলে 500 টকা থেংক ইউ আপুনি যে ইমানখিনি দায়িত্ব লৈছে সম্পাদিকা আপোনাৰ নামটো এনে ইন্দিৰা বৰুৱা বাইদেউ কেনেকৈ আৰু চব পেজবিলাকত কিবা খেলি মেলি আছে নে কিবা চিৰিয়েল আছে নে পেজবোৰ খেলি মেলি আছে আপুনি তেনেকৈ নি পাইছোঁ এতিয়াতো এতিয়া ইমান চোৱাৰ সম্ভৱো নহয় ন বাইদেউ ক'লে যে বাইদেউ কোনো ধৰণৰ পইচা পোৱা নাই সেইকাৰণে কিনিছে কিন্তু আমিতো দিছোঁ 2000কৈ টকা আমি অন্তত একোখন লেখিকা দিব পাৰিলোঁ বিলাকত মহিলাসকলে বহুত কষ্ট কৰি এটা অধিৱেশন আয়োজন কৰে আমিও বুজি পাওঁ কষ্টৰ মূল্যটো থাকিলে বেছি ভাল অকণমান যদি ডিচিপ্লিন হয় সেইটো আৰু ভাল কিন্তু সেই পৰিৱেশটো ডিচিপ্লিনটো অকণমান কম দেখিলোঁ সেই সমালোচনা কৰা নাই ভাল যিটো দেখিছোঁ সেইটো কৈছোঁ আৰু যাতে আগলৈ ভাল হয় সেইকাৰণে আচলতে এইখিনি ইয়াতে ক'লোঁ আৰু যি নহওক কষ্টটো থাকেই সকলোৰে কষ্টৰ সাৰ্থকতাটো আকৌ মানে তেতিয়াহে হ'ব যেতিয়া মানুহে ভাল বুলি ক'ব এনেই বাকী ভাল হৈছে সমালোচনাও নকৰোঁ কিন্তু এইখিনি মোৰ অকণ ভাল নালাগিল যে এই যে বিশেষ এটা বঁটা দিবৰ কাৰণে আমন্ত্ৰণ জনালে কিন্তু সেই বঁটাটো আকৌ বোলে মঞ্চত নিদিয়ে তেতিয়াহ'লে অহাৰ কোনো লাভ নাই নাহিলেও হ'লেহেঁতেন সেই কথাটো জানিব লাগে সকলোৱে যে এইটো বঁটা ল'বলৈ আহিব নালাগে কোনোবা ছেক্ৰেটেৰী বা প্ৰেচিডেণ্টৰ হাতত দি পঠিয়াম তাতে হৈ যাব বঁটা বুলিলে আচলতে মানুহে সসন্মানে মঞ্চত দিয়াটো নিয়মেই কাৰণ আমিও পাইছোঁতো মোৰ অৱশ্যে ইচ্ছা নাছিলে মই অকণমান জানো এনেকুৱা ধৰণৰ নেগলিজেঞ্চি থাকে এইবিলাক বঁটা দিওঁতে জানো মই কিন্তু দিব লাগে দিয়ে আৰু কিন্তু কোনো ধৰণৰ আন্তৰিকতা আছে বুলি মই নাভাবোঁ গতিকে তেনেকুৱা ধৰণৰেই হয় কথাটো গতিকে এনেকুৱা এটা বঁটা দিওঁতে অকণমান চাব লাগে আৰু এসোপামানক নিদি দুজনমানক দিয়ক যাতে দিব পাৰে আৰু যদি এসোপাক দিবলগীয়া হয়েই এটা ৰাতিপুৱা ভাগত দি দিয়ক বা কিবা এটা হেৰি দি দিয়ক তেনেকুৱা এটা কৰিলে ভাল তেনেকৈ যদি শেষৰ প্ৰগ্ৰেমটো হয় তেতিয়া কিমান কষ্ট হয় আৰু বহুত দূৰৰ মানুহ থাকে আমিও বহুত দূৰ চাওঁতে একদম 4টা, 4:30, 5টা বাজি গ'ল অৱশেষত মানে কমৰুণক কুঞ্জ বাইদেৱে ক'লে যোৱাচোন যোৱা খবৰ এটা লৈ আহা কিয় ইমান দেৰি বা দিয়া নাই তাৰপাছত গ'ল কমৰুণ যাওঁতে এটা মেমেণ্টো আৰু এই মানপত্ৰখন দি পেলাই পঠিয়াই দিছে তাতে গৈ দিব সেইটোৱে মানে আৰু ইমান মানে বেয়া লাগিলে মনটো বৰ বেয়া লাগিলে কিন্তু মই এনেকুৱা ধৰণৰ বিষয়বোৰ অলপমান বেয়া পাওঁ মই খুব মানে অহংকাৰী নহয় আত্মসন্মান থকা মানে মই ব্যক্তি বুলি নিজকে ভাবোঁ গতিকে বেয়া লাগিছে আচলতে যি নহওক আৰু যাৰ কিবা এটা হয়তো তেওঁলোকৰ সময় নাই বা এনেকুৱা কৰিবলৈ তাৰপাছত দেখিলোঁ যে বহুত শাখা বঁটা দি আছে এটা কিন্তু বহুত সময় লৈছে এতিয়া 1 ঘণ্টা পাৰ হৈ গৈছে আৰু তাত মানে সকলোৱে ফটো তুলিছে তেনেকৈ সময়বিলাক গৈছে যেন লাগে আৰু এটা কথা বেয়া লাগিছে মঞ্চত তাৰমানে মঞ্চৰ ভিতৰত
ভিতৰুৱা কথা কিছুমান মাইকটোত মানে শুনি থাকে। সেইটো কথা অৱশ্যে বৰ শ্ৰুতিকটু হৈছে। যিবিলাক বহি আছে মঞ্চত দৰ্শকবিলাক তেওঁলোকে গোটেইখিনি শুনিছে মঞ্চত যিবিলাক হৈছে আৰু অকণমান মনোমালিন্য হোৱাৰ যেনেই লাগিছে এইবোৰ কথা বুজা গৈছে। গতিকে বাকী ছাকচেছ বুলি ভাবিব তেওঁলোকে, কিন্তু আমি বাহিৰৰ বাহ্যিক দৃষ্টিত যিখিনি দেখিছোঁ সেইখিনিয়ে কৈছোঁ, বাকী আৰু ক'বলগীয়া নাই। যি নহওক আমি ভিতৰত যাতে নোসোমাওঁ, আমি ইমান জানিবলৈ মন নাই। কমুৱাই লৈ আহিছে আৰু মানপত্ৰ এজনী জ্যোৎস্নাৰাণী ৰঙিয়াৰ এগৰাকীক দিছে, মোক দিছে। দিয়া বুলি কি আৰু ক'ম, সেইটো দিয়া বুলি ক'ব নোৱাৰি আৰু। এখন বেলেগৰ হাতত দি পঠিয়াইছে, এইটো কি সন্মান, তাত লিখাও নাই সেইখনত মানপত্ৰখনত একো। গতিকে এনেকুৱা হ'লে মানে ভাল নালাগে, এনেকুৱা সন্মান দিবলৈ মানুহক দিবও নালাগে আচলতে এনেকুৱা সন্মান। কাৰণ যাওঁ আৰু এইটো কথা নকওঁ আৰু যি নহওক। অধিৱেশনখনত গৈ কলিয়াবৰ ঠাইখনলৈ গৈ কুঁৱৰীতললৈ গৈ কলিয়াবৰ কুঁৱৰীতলৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে। মোৰ মাৰ মানে দেউতাকৰ ঘৰ, মোৰ মাহঁতৰ অৰিজিন ঘৰ তাতেই, আৰু সেইকাৰণে মোৰ এটা মানে খুব টান আছে আৰু কলিয়াবৰ। সেইকাৰণে আচলতে মই গ'লোঁ বুলি ক'ব লাগিব। অকল যে বঁটাটো ল'বলৈ গৈছোঁ সেইটো নহয়, মোৰ কলিয়াবৰলৈ যাবলৈ বৰ এটা মন আছিল। কুঁৱৰীটোলতে বোলে আমাৰ ককাহঁত আছিল আৰু আইতাৰ ৰাণী নাম আছিল, ৰাণী বাৰী বুলি জানিছিল বোলে। এতিয়াতো তাৰ চিন চাপ নাই, এতিয়া কলিয়াবৰ সেই কলিয়াবৰ নহয়, এতিয়া বহুত ডাঙৰ হৈ গ'ল। গতিকে তাত মই মোৰ নিজৰ মানুহ সম্পৰ্ক বিচাৰি ফুৰিবলৈ সময়ো নাই বা আৰু কোনো মোক চিনি নাপাব, কিন্তু এনেই যে ভাল লাগে কিবা এটা চাবলৈ, সেয়ে আৰু নিজৰ বুলি নিজৰ ঠাইখনৰ প্ৰতি সেইবোৰ টান আচলতে মোৰহে আছে কিজানি। আহিলোঁ দেই।